সকল জনাইছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদে কিছুমান দাবী উত্থাপন কৰিছিল আৰু সেই দাবীবিলাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে মানি লৈছিল আৰু এই দাবীখিনি পূৰণ কৰিবৰ কাৰণে এতিয়া ফাইনান্স ডিপাৰ্টমেণ্টক অৰ্ডাৰ দিয়া হৈছে। এইটো আপোনালোকক সবিশেষ দেখুৱাম কি দাবী আছিলে আৰু কি দাবী পূৰণ কৰিবলৈ ফাইনান্স অৰ্ডাৰ দিয়া হৈছে। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব পাৰিছে। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্ট ছেকেণ্ড ফ্ল'ৰ ব্লক F জনতা ভৱন। এইটো আচলতে অৰ্ডাৰটো ওলাইছিলে 15 জুলাই তাৰিখে ফ্ৰম দ্য জইণ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট। আৰু এই অৰ্ডাৰখন আহিছে আচলতে জইণ্ট ছেক্ৰেটাৰী গভৰ্ণমেণ্ট অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া হৈছে। কাক দিছে চাওক, টু দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট, দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স PRU ডিপাৰ্টমেণ্ট, দ্য ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স SIU ডিপাৰ্টমেণ্ট। তাৰপিছত ছাবজেক্টটো কি আছিলে চাওক, মাইনৰ্ছ অফ দ্য মিটিং হেল্ড অন 22/9/2023 বিটুইন চিফ ছেক্ৰেটাৰী আছাম এণ্ড সদৌ অসম কৰ্মচাৰী পৰিষদ। অৰ্থাৎ 22 ছেপ্টেম্বৰ 2023 তাৰিখে চিফ ছেক্ৰেটাৰী অসম আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত যিটো মিটিং হৈছিলে তাৰ যিখিনি সিদ্ধান্ত লোৱা হৈছিলে সেইবিলাকৰ ওপৰত। Subject, with reference to the subject cited above, I am directed to forward herewith a copy of letter number ABP 104/2023-59 dated 17/05/2024 along with its enclosures regarding action to be taken by administrative department as per minutes of the meeting held on 15/03/2024 in the conference hall of Honorable Chief Minister Assam with Sodho Assam Kormachari Porishod under the chairmanship of Honorable Chief Minister Assam. অৰ্থাৎ ইয়াত নিৰ্দেশ দিয়া হৈছে যে 15/3/2024 তাৰিখে অনাৰেবল চিফ মিনিষ্টাৰৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি মিটিং হৈছিলে তাত যিখিনি সিদ্ধান্ত লোৱা হৈছিলে সেইবিলাক যাতে কাৰ্যকৰী কৰে সেই সম্পৰ্কে। তাৰপিছত কি লিখিছে চাওক, ইউ আৰ ৰিকুৱেষ্টেড টু টেক নেচেচাৰী একশ্যন দ্য ভিউজ অন দ্য পইণ্ট মেনশ্যনড ইন দ্য ছেইড মাইনৰ্ছ পাৰ্টেইনিং টু ইয়ৰ ব্ৰাঞ্চ এট দ্য আৰ্লিয়েষ্ট ফৰ অনৱাৰ্ড ছাবমিশ্যন অফ পাৰ্চনেল ডিপাৰ্টমেণ্ট। গতিকে এইখিনি যাতে তেওঁলোকে যিখিনি সিদ্ধান্ত লোৱা হৈছিলে এইখিনি যাতে কাৰ্যকৰী কৰে সেইকাৰণে এই নিৰ্দেশনাটো দিয়া হৈছে, এইটো চাব পাৰিছে। তো কি সিদ্ধান্ত লোৱা হৈছিলে অনাৰেবল চিফ মিনিষ্টাৰ আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত পাৰিছে। মাইনৰ্ছ অফ দ্য মিটিং হেল্ড অন 15/03/2024 ইন দ্য কনফাৰেন্স হল অফ অনাৰেবল চিফ মিনিষ্টাৰ আছাম উইথ সদৌ অসম কৰ্মচাৰী পৰিষদ আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ আছাম। অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ সভাপতিত্বত যি মিটিং অনুষ্ঠিত হৈছিলে সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ মাজত 15/3/2024 তাৰিখে এই মাইনৰ্ছবিলাক অৰ্থাৎ সিদ্ধান্তবিলাক কি আছিলে চাব পাৰিব। দ্য লিষ্ট অফ অফিচিয়েল মেম্বাৰ্ছ অফ এণ্ড ৰিপ্ৰেজেণ্টেটিভছ অফ সদৌ অসম কৰ্মচাৰী পৰিষদ who participated in the meeting at Annexure 1. তো কোনে অংশগ্ৰহণ কৰিছিলে সেইটো দিয়া আছে। The meeting was chaired by Honorable Chief Minister Assam and after a brief introduction by the officials of Government of Assam and officials, members and representatives of Sodho Assam Kormachari Porishod, the following decisions were taken. অৰ্থাৎ সেই সভাখনত দিয়া কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। তো সিদ্ধান্তবিলাক কি আছিলে চাওক। The government of Assam will consider extending the benefits of old pension scheme to those employees who joined the government service after January 2025, but the recruitment process for the concerned posts was started prior to January 2005 in line with the recent office memorandum issued by the central government. অৰ্থাৎ যিসকলে চাকৰিত 2005 জানুৱাৰীৰ পিছত জইন কৰিছিলে কিন্তু তেওঁলোকৰ এডভাৰটাইজমেণ্টটো বা প্ৰচেছটো 2005 জানুৱাৰীৰ আগতে আৰম্ভ হৈছিলে, তেওঁলোকক যাতে অল্ড পেঞ্চন স্কিম দিয়া হয় সেই সম্পৰ্কে নিৰ্দেশনা দিয়া হৈছে, যিটো কৰ্মচাৰী পৰিষদৰ দাবীও আছিলে। আৰু এইটো এটা অফিচ মেমৰেণ্ডাম যোগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলক দিয়া হৈছিল। 2 নম্বৰ পইণ্টটো চাওক কি লিখিছে। দ্য গভৰ্ণমেণ্ট অফ আছাম উইল কনষ্টিটিউট এ কমিটি কম্প্ৰাইজিং শ্ৰী জয়ন্ত নাৰ্লিকাৰ IAS কমিশনাৰ এণ্ড ছেক্ৰেটাৰী ফাইনেন্স ডিপাৰ্টমেণ্ট, শ্ৰী MS মানভি
Manibanan, IAS Commissioner and Secretary, General Administration and Personnel Departments, and Sri Narayan Kanwar, IAS Secretary, School Education and Higher Education Departments, to examine the matter of raising earned leave for teachers to 30 days. The committee will submit the report to the government after hearing of concerned parties and relevant similar provisions available in the Government of India and other state governments. তো এই সকলক এই অফিচাৰ IAS অফিচাৰসকলক এটা কমিটি বনাই দিছিলে যাতে যি কৰ্মচাৰীসকলৰ অৰ্থাৎ শিক্ষকসকলৰ যি 30 দিনীয়া আৰ্ন লিভ বিচাৰিছিলে সেইটো সম্পৰ্কে যাতে তেওঁলোকে ৰিভিউ কৰে কাৰণ এটো যেহেতু অন্যান্য কৰ্মচাৰীসকলক দিয়া হয় তো এইটো এটা সিদ্ধান্ত লোৱা হৈছিল তো এইটো হয়তো কাৰ্যকৰী হ'ব যেটো অৰ্ডাৰ আগত দিয়া হৈছে এইমতে The government of Assam will examine favorably the casual and masterful employees and minimum pay scale employees employed in the government departments and various government societies to bring under the new pension scheme provided the employees agree to pay the premium as prescribed under NPS norms. আৰু এটো এটা সিদ্ধান্ত লোৱা হৈছিল যে যিসকল কৰ্মচাৰী পে স্কেল একেবাৰে কম একেবাৰে তলৰ খাপৰ কৰ্মচাৰী তেওঁলোকক যাতে সকলোকে NPS ৰ অধীনত আনা হয় আৰু অন্যান্য কৰ্মচাৰীৰ দৰে তেওঁলোকৰ NPS ৰ যিখিনি ধৰক কাটিব লগা আছে সেইখিনি দৰমহা কাটি পেলাই NPS ৰ অধীনত ৰখা হয় The government of Assam will follow one pay for same and or similar works policy. All those who are engaged in same kind of jobs shall be provided with equal pay remuneration. তো যিসকল কৰ্মচাৰী আসলতে অসম চৰকাৰৰ অধীনত কাম কৰি আছে আৰু যিসকলৰ কাম একে তেওঁলোকক যাতে একে ধৰণৰ স্যালাৰি দিব পৰা যায় সেই সম্পৰ্কে এটা দাবী জনোৱা হৈছিল আৰু হেতু কাৰ্যকৰী হ'ব The principal secretary to Honorable Chief Minister Assam will inquire into the matter of delay of sanctioning of pension to the officials of Irrigation Department and sort out the issue of discussions with office bearers of Sodosam Kormosari Porishad. তো এইটো এটা দাবী আছিল যে যিসকল ধৰক ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কাম কৰে বা তেওঁলোকৰ পেনশন সম্পৰ্কীয় কিছুমান উজৰাপত্তি আছিল যে পেনশনটো স্যাংশন হতে বহুত দেৰি হয় তো সেই সম্পৰ্কীয় আশা দিছিলে যে এই সকলৰ কামখিনি অতি সোনকালে হ'ব তো এই অৰ্ডাৰ যোগে যেটো ফাইনান্সক অৰ্ডাৰ দিয়া হৈছে তো এতিয়াৰ পৰা হয়তো এইটো সোনকালে হ'ব 6 number points out in case of isolated posts the government of Assam will consider extending benefit of financial upgradation of post personnel to the incumbent অর্থাৎ একেটা হেৰিতে বেলেগ ধৰণৰ পোষ্ট থাকে যিবিলাক হেবিলাকত আপগ্ৰেডেশনৰ ব্যৱস্থা কৰিব লাগে তো সেই সিদ্ধান্তটো এই মিটিংখনত লোৱা হৈছিল আৰু কি আছিল দা সদস্যম কৰ্মচাৰী পৰিষদ will take up the matter of time scale promotion with Chief Secretary Assam লগতে টাইম স্কেল যেটো অৰ্থাৎ 10 বছৰ কৰ্মচাৰীসকলে কমপ্লিট কৰিলে যেটো স্কেল পায় হেতু যাতে সময়মতে দিয়া হয় হেতুৰ ওপৰত আলোচনা কৰা হৈছিল The issues related to Education Department will be discussed separately in presence of the officials of Education Department after the general elections 2024. ইয়াত এইটো সিদ্ধান্ত লোৱা হৈছিল যে যেটো ইলেকশন আছিল 2024 চনত তো সেই ইলেকশনৰ পিছত আকৌ এডুকেশন ডিপাৰ্টমেন্টৰ লগত আৰু এটা মিটিং সভা অনুষ্ঠিত হ'ব বুলি এই সিদ্ধান্ত লোৱা হৈছিল তো এইখিনি আছিল সদৌ অসম কৰ্মচাৰী পৰিষদৰ পৰা অসম চৰকাৰৰ ওচৰত কিছুমান গুৰুত্বপূৰ্ণ দাবী আৰু সেইখিনি পূৰণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে ফাইনান্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ